মুহূৰ্তৰ ডাঙৰ খবৰ অসম চৰকাৰৰ সকলো নতুন নিযুক্তিপ্ৰাপ্ত আৰু পুৰণি ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আপডেট। ৰাজ্যিক কৰ্মচাৰীসকলৰ কল্যাণ সুৰক্ষা আৰু সুবিধাক লৈ পেলাই অসম চৰকাৰে গ্ৰহণ কৰিছে একাধিক বিশেষ সিদ্ধান্ত। সেইসমূহ আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত। এই আঁচনিসমূহ নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰী, ইতিমধ্যে সেৱাত থকা পুৰণি কৰ্মচাৰী সকলোৰ বাবে সমানভাৱে প্ৰযোজ্য। 1 নম্বৰ আপোন বাহন আঁচনি। চৰকাৰী কৰ্মচাৰীসকলৰ সহজ বাহন ঋণ প্ৰদান কৰা আৰু চৰকাৰী হিচাপে ইণ্টাৰেষ্টত সহায় কৰা সুদ কম। নতুন নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব এই আপোন বাহন আঁচনিৰ অন্তৰ্গত। শূন্য ব্যয় সীমাৰ বীমা সুবিধা, যেনে জীৱন বীমা, স্বাস্থ্য বীমা আৰু দুৰ্ঘটনাৰ কাৰণে বীমা। আৰু ইয়াৰ কাৰণে কৰ্মচাৰীসকলৰ কোনো বয়সৰ সীমা নাই। পুৰণি আৰু নতুন দুয়ো কৰ্মচাৰীৰ বাবে সমান সুবিধা থাকিব এই আঁচনিটোৱে। AAMMJY চিকিৎসাৰ সুবিধা, কেছলেছ চিকিৎসা সেৱা, অনলাইন স্বচ্ছ চিকিৎসা ব্যয় পৰিশোধ, চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত হাস্পতালতো প্ৰযোজ্য এই আঁচনি। কৰ্মচাৰী আৰু পৰিয়ালৰ দুয়োৰে বাবে এই আঁচনিটো উপলব্ধ থাকিব। দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ, নতুন কৰ্মচাৰীৰ বাবে দিশ নিৰ্দেশ, পুৰণি কৰ্মচাৰীৰ আধুনিক দক্ষতা উন্নয়ন, সেৱাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে এই আঁচনি। লোককল্যাণ দিৱস আৰু স্বীকৃতি, কৰ্তব্যনিষ্ঠ কৰ্মচাৰীসকলক ৰাজহুৱা স্বীকৃতি, পুৰণি কৰ্মচাৰীৰ অভিজ্ঞতা মৰ্যাদা আৰু নতুন কৰ্মচাৰীৰ মনোবল বৃদ্ধি কৰা। এই সকলো আঁচনিয়ে স্পষ্টকৈ কৈছে অসম চৰকাৰে কেৱল নিযুক্তি দিয়েই থমকি নাথাকে, কৰ্মচাৰীসকলৰ সম্পূৰ্ণ জীৱনৰ দায়িত্বও লয়। এই খবৰটো সকলো নতুন পুৰণি অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে। আপুনি যদি ৰাজ্যিক কৰ্মচাৰী হয়, এই সুবিধাসমূহ আপোনাৰ অধিকাৰ। এতিয়াই এই খবৰটো শ্বেয়াৰ কৰক, যাতে কোনো কৰ্মচাৰীয়ে এই সুবিধাৰ পৰা বঞ্চিত নহয়, যিবিলাক এইবাৰ নতুন নিযুক্তি পাইছে। প্ৰিয় ভিউৱাৰ্ছসকল, এইটো অসম চৰকাৰৰ এটা উন্নত প্ৰচেষ্টা। ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই খবৰটো শুনি আপোনালোকৰ মনত কি ভাৱ আহিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰিব, বা এই আঁচনি যিখিনি সমূহৰ বিষয়ে আলোচনা কৰিলোঁ বা আপোনালোকক খবৰটো জনালোঁ, সেই সম্পৰ্কে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে, এই বিষয়ে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট ড্ৰপ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ কমেণ্টৰ ভিত্তিত আমি আপোনালোক সকলোৰ কাৰণে এটা ভিডিঅ'ৰ যোগেদি ইনফৰমেশ্যনখিনি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো অইলিছ অসম ইউটিউব চেনেলত পৰা বিদায় ল'লোঁ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ। Thank you for watching this video.